ভূপেন হাজৰিকাই কৈ গৈছে আদিৰ অসমীয়াই নিজক নিচিনিলে অসমীয়া অসমতে ভগনীয়া হ'ব। এতিয়া এই অসমীয়া যি অসমীয়াই 1250 টকা পাই নাচি থাকে, 10,000 টকাত লাখপতি হৈ যায়, অসমত কাম কৰিলে বেয়া পাই পেলাই বাহিৰলৈ গুচি যায়। এই অসমীয়া কৰ্ম বিমুখ, অসমত থাকে কিন্তু কথা পাতি ভাল পায় হিন্দীত, আৰু আৱেগিক অসমীয়া। এয়া আমাৰ অসমীয়া। এতিয়া কথাখিনি ক'বলগীয়া হৈছে কিয়, সেইদিনাখন এটা ভিডিঅ' ভাইৰেল হ'ল আজি কেইদিনমান আগতে, যে পল্টন বজাৰৰ কোনোবা এটা গুৱাহাটীৰ এটা পেট্ৰল পাম্পত এজন যুৱকক বাহিৰাগত যি পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে গুড়াগুড়কৈ পঢ়া কৰা দেখা গৈছে। দেখি বেয়া লাগিছে যে সেই ভিডিঅ'টো পিছত ভাইৰেল হৈ গ'ল, আৰু ভাইৰেল হৈ যোৱাৰ পিছত দল সংগঠনে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে। এই কৰ্মচাৰীকেইজনৰ ওপৰত কেছ মোকৰ্দমা হ'ল, আৰু দল সংগঠনেও বিভিন্ন ৰকমে সিহঁতক মানে ক্ষমা খুজিবলৈ বাধ্য কৰালে, আৰু পিছলৈ যাতে তেনেকুৱা নহয় তাৰ কাৰণে সকীয়াই দিলে। কিন্তু এই সকীয়নি দিয়াবিলাক যে বহুত দিনৰ হৈ আছে, সকীয়াই আছে, কিন্তু পুনৰ এনেকুৱাবিলাক ঘটনা হৈ থাকে, একেটা স্থানত নহ'লেও বেলেগ স্থানত হৈ যায়। আমাৰ ৰাজ্যলৈ বহিৰাজ্যৰ পৰা কৰ্মৰ কাম কৰিবলৈ মানুহ আহে, আৰু অসমীয়াৰ ওপৰতে দাদাগিৰি দেখুৱাই দিয়ে। এতিয়া এই ক্ষেত্ৰত অসমৰ আটাইতকৈ শক্তিশালী সংগঠন অদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মায়ো কালি জৰ্জ ফিল্ডৰ পৰা এই এনেকুৱা ধৰণৰ বাহিৰাগত বনিয়াবিলাকক সকীয়াই দিছে, যিবিলাকে এনেকুৱা কাম কৰিছে। এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। সেইদিনাখন যে এই যুৱকজনক কেনেকৈ কি ধৰণে হেৰি কৰা হৈছিলে, যিটো ভিডিঅ' ভাইৰেল হৈছিলে, সেইটো চাওঁ আহকচোন। भाई बंद कर क्या लग रहा है तुमको? मैं हाथ कैसे लगा दिया? क्या? मैं आपका हाथ लगाया? तुम लगाया है? मैंने तो मार के फेंकने गई इसकी जगह। मैं आपका हाथ लगाया? तुमको कैसे दादागिरी बोल रहा है? दादागिरी काम पर क्या? तुम ही साला सबसे साला सब यही है। ये किबा खेली मेली रहा हूँ। मैं क्या बोला अभी तुम क्या बोला उस समय से समझा रहा था। এয়া অৱস্থা এয়া। আৰু এনেদৰে আমাৰ অসমীয়া নিজকে কিমান দিনলৈ ৰক্ষা কৰি থাকিব? অসমত বাহিৰাগতৰ মাৰ খায়। সময় বহুত নিষ্ঠুৰ। আমাৰ অসমীয়াৰ কৰ্মশক্তি আছে, কিন্তু অসমত কাম নকৰে অসমীয়া ল'ৰাই, বাহিৰলৈ গুচি যায়। তাৰ বাবেও বাহিৰাগতই চল পাইছে। এটা সময়ত বাহিৰাগতই ভৰি পৰি আমাৰ অসমীয়াৰ অস্তিত্ব যথেষ্ট বিঘ্নিত কৰি দিব, ব্যাহত কৰি দিব, অসমীয়া সংখ্যালঘুত পৰিণত হ'ব। এনেকুৱা আমাৰ শংকা, আমাৰ প্ৰজন্মৰ শংকা। গতিকে আমি নিজকে কৰ্মমুখী কৰি আমাৰ জাতি ৰক্ষা আমি কৰিব লাগিব, আৰু এনেকুৱা ধৰণৰ অপশক্তিবিলাকৰ পৰা আমি নিজকে ৰক্ষা কৰিব লাগিব। এই ক্ষেত্ৰত আপুনি কি বুলি ভাবে? আপোনাৰ কমেণ্ট জনাব। তাৰ লগতে আমি এই বাহিৰাগত বিলাকৰ ওপৰত কেনেদৰে আমাৰ সংগঠনে ব্যৱস্থা লৈছিলে সেই ভিডিঅ'টো চাওঁ।
ধন্যবাদ। কোনো অপরাধমূলক কাম নকৰোঁ। কিবা কিবা ক'ব আছে যদি কৈ সিহঁতক। আজিৰ পৰা কোনো অসমীয়া মানুহক বেয়া ব্যৱহাৰ আৰু অত্যাচাৰ নকৰোঁ।